এইটো আমাৰ নিৰ্বাচনৰ কাৰণে এইটো যেহেতু এতিয়া মডেল কোড অফ কণ্ডাক্ট চলি আছে, তো সেইকাৰণে আমি আমাৰ ইয়াতে আজাৰা আৰক্ষী থানা আৰু মহানগৰ আৰক্ষী থানাৰ এই প্ৰায় সকলোবোৰ ইয়াতে এইটো আমাৰ চেকিংবিলাক ৰেগুলাৰ চলি আছে। তাৰ কাৰণে আমাৰ CRPFৰ বাহিনী আহিছে আৰু আমাৰ UPৰ পৰাও পুলিচৰ বাহিনী আহিছে, তেওঁলোকে আমাক ইলেকশ্যনত সহায় কৰাৰ বাবে। আৰু ইয়াতে যাতে কোনো অসামাজিক কোনো ব্যক্তিয়ে যিকোনো অসামাজিক কাৰ্যকলাপ একো কৰিব নোৱাৰে বা কোনো ধৰণে ইলেকশ্যনত তেওঁলোকে বেলেগ ধৰণে বেয়া প্ৰভাৱ পেলাব নোৱাৰে, সেইটোক লৈ আমি নজৰ ৰাখি আছোঁ। আৰু সেইবিলাকৰ কাৰণে আমি ইয়াতে ডেইলি নাকা চেকিং আদি কৰা হৈছে। আমাৰ ইয়াতে বঙৰাত কৰা হয়, আমাৰ ইফালে ৰাণীগেটৰ সেইফালেও চেকিং কৰা হয় ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰত। তাৰ বাহিৰেও আমাৰ SST টিম লাগি আছে, তেওঁলোকে ধাৰাপুৰ। এইটো আমাৰ নিৰ্বাচনৰ কাৰণে এইটো যেহেতু এতিয়া মডেল কোড অফ কণ্ডাক্ট চলি আছে, তো সেইকাৰণে আমি আমাৰ ইয়াতে আজাৰা আৰক্ষী থানা আৰু মহানগৰ আৰক্ষী থানাৰ এই প্ৰায় সকলোবোৰ ইয়াতে এইটো আমাৰ চেকিংবিলাক ৰেগুলাৰ চলি আছে। তাৰ কাৰণে আমাৰ CRPFৰ বাহিনী আহিছে আৰু আমাৰ UPৰ পৰাও পুলিচৰ বাহিনী আহিছে, তেওঁলোকে আমাক ইলেকশ্যনত সহায় কৰাৰ বাবে। আৰু ইয়াতে যাতে কোনো অসামাজিক কোনো ব্যক্তিয়ে যিকোনো অসামাজিক কাৰ্যকলাপ একো কৰিব নোৱাৰে বা কোনো ধৰণে ইলেকশ্যনত তেওঁলোকে বেলেগ ধৰণে বেয়া প্ৰভাৱ পেলাব নোৱাৰে, সেইটোক লৈ আমি নজৰ ৰাখি আছোঁ। আৰু সেইবিলাকৰ কাৰণে আমি ইয়াতে ডেইলি নাকা চেকিং আদি কৰা হৈছে। আমাৰ ইয়াতে বঙৰাত কৰা হয়, আমাৰ ইফালে ৰাণীগেটৰ সেইফালেও চেকিং কৰা হয় ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰত। তাৰ বাহিৰেও আমাৰ SST টিম লাগি আছে, তেওঁলোকে ধাৰাপুৰ VIP এইবিলাকত তেওঁলোকেও চেকিং কৰি আছে। আৰু ইয়াৰ বাহিৰেও আমাৰ ফ্লাইং স্কোৱাডো আছে, যে ফ্লাইং স্কোৱাডেও তেওঁলোকে যেতিয়াই এনেকুৱা ধৰণৰ কিবা খবৰ পায় বিক্ষিপ্ত ঘটনাৰ, তেওঁলোকে গৈ পেলাই সেইবোৰ এটেণ্ড কৰে। তো এইকেইদিনত আমি বহুতো ধৰক আমাৰ যিখিনি খুৰাৰ বিৰুদ্ধেও আমি অপাৰেশ্যন চলোৱা হৈছে। তো আমাৰ প্ৰায় 3000 লিটাৰ আমাৰ যিটো দেশী খুৰা থাকে সেইবিলাক আমি উদ্ধাৰ কৰি পেলাই ডেষ্ট্ৰয় কৰা হৈছে। আৰু কিছু আমাৰ IMFL বুলি যিটো কয়, সেইটো আমাৰ প্ৰায় 500 লিটাৰ ডেষ্ট্ৰয় কৰা হৈছে, আমি চিজ কৰিব সক্ষম হৈছোঁ। ঠিক তেনেকৈ আমাৰ কিছু ধৰক সেনেকৈ আমাৰ অপাৰেশ্যন চলি আছে। আৰু নাকা চেকিঙত আমি বহুত জেগাত পইচা আদিও পোৱা হৈছে, যিহেতু এইটো ইলেকশ্যনৰ সময়ত আপোনাৰ বেছি পইচা কেছ পইচা কেৰি কৰা নিষেধাজ্ঞা আছে। তো তেনেকৈ বহু জেগাত কেছ পইচাও উদ্ধাৰ হৈছে। তো তেনেকৈ আমাৰ আৰক্ষীৰ ফালৰ পৰা আমি সকলোখিনিয়ে কৰি আছোঁ, আমাৰ যাতে ইলেকশ্যনটো মানে শান্তিপ্ৰিয়ভাৱে হৈ যায়, সেইখিনি আমি প্ৰায় চেষ্টা কৰি আছোঁ। আৰু IC আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।